বঢ়িয়া জিবি বঢ়িয়া বঢ়িয়া বেলেগ জিবি দেখিলে কিন্তু এবাৰ আমি ওলাই গ'ল 36 তিনটা বল 5 রান বঢ়িয়া হাবা দুটা স্কোর লাগিব দেই জাৰ্সি আরে ভাই ট্রফি লুকাই গৈছে আপোনাৰ মুখত ঢাকি গৈছে ট্ৰফি পিছফালে বঢ়িয়া 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 ৰাজা লাচিত ক্ৰিকেট লীগৰ ছেকেণ্ড ছিজন আছিলে আমি লাষ্ট ইয়াৰ পৰা এইটো ষ্টাৰ্ট কৰিছিলোঁ যোনখিনি নয়দাত আমাৰ অসমৰ পৰা বা নৰ্থ ইষ্টৰ পৰা মানুহে থাকে তো এজ এ স্পৰ্টৰ কাৰণে আমি ষ্টাৰ্ট কৰিছিলোঁ ইউনিটিৰ কাৰণে যাতে চব ওলাই আহে তো যোৱাবাৰ আমাৰ 3টা টিম আছিলে আমাৰ প্ৰায় 45টা মেম্বাৰ্ছ হৈছিলে তো এইবাৰ কিন্তু ৰেজিষ্ট্ৰেশ্যন ইমান হ'ল যে আমি টিম ইনক্ৰিজ কৰিবলগীয়া হ'ল এইবাৰ আমি 4টা টিম কৰিবলগীয়া হ'ল অলমষ্ট 60+ প্লেয়াৰ্ছ আছিলে আমাৰ 7 দিনৰ মেটছৰ পিছত আজি সৌৰ্যবন লাচিত জিকিলে ৰাণাৰ্ছ আপত বীৰ লাচিত আছিলে আৰু এই গোটেই 7 দিন যিটো টুৰ্ণামেণ্ট হ'ল গোটেই চব একেলগে ওলাই আহিলোঁ আমি ঘৰৰ পৰা খেলিবলৈ আৰু যোনটো ইউনিটি দেখুওৱা হৈছিলে আৰু একেলগে খেলখন ভালকৈ লৈ যোৱা যোনখিনি সহায় পালোঁ ইয়াত তো সেইটো কাৰণে আমি এজ এ অৰ্গেনাইজাৰ আমি বিৰাট সুখী আৰু আমি আশা কৰোঁ যে অহা বছৰ এই টুৰ্ণামেণ্ট আৰু গ্ৰ' কৰে আৰু মানুহ জইন কৰে যাতে মানে স্পৰ্টছটোৱে এটা প্ৰায়ৰিটি পায় নয়দাত ফ্ৰম দ্য নৰ্থ ইষ্ট কমিউনিটি